Hello and good evening to all of you. আজি এইটো ভিডিঅ'ত তোমালোকক এটা ইম্পৰ্টেণ্ট চেপ্টাৰ তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, নট অনলি ফৰ দ্য সেশনাল বাট অলসো ফৰ দ্য ফাইনেল অলসো, স্পেচিয়েলি for the BMT student, that is known as what? Calculus. Okay, so calculus or eta important topic hol derivative. তো ডেৰিভেটিভ কেনেকৈ কৰে এইটো আজি মই অলপ তোমালোকৰ লগত শ্বেয়াৰ কৰিম। সাপোজ এটা ইকুৱেশ্যন দিয়া আছে y ইকুৱেলছ টু x² প্লাছ 3x প্লাছ 4। কুৱেশ্যনটো দিয়া আছে ফাইণ্ড দ্য ভ্যালু অফ dy by dx। okay, so this is the question and যেতিয়া তুমি সলভ কৰিবা তুমি কি কৰিবা, ফার্স্ট অফ অল ইয়াতে ddx লবা, এটো ddx বুলি কিনে কয়, ইয়াতো ddx লবা। তো বোথ সাইডত আমি কি লৈছো, ddx লৈছো। ক্লিয়াৰ হল? বোথ সাইডত ddx লৈছো। তো ddx লোৱাৰ লগে লগে এটো ইয়াৰ লগত এটো ইনটু কৰিলে কি হ'ব, dy by dx। আৰু এই ddx ৰ লগত যেতিয়া তুমি এটা ইনটু কৰিবা তেতিয়া কি হ'ব, ddx of x² plus ddx of 3x plus ddx of কিমান 4। এতিয়া ddx of x² পাৱাৰত কিবা থাকিলে সদায় এটো আগত আহে, তাৰ পৰা 1 মাইনাস হয়। ddx ৰ টাইমত কনস্ট্যান্ট থাকিলে কনস্ট্যান্টটো উলাই দিবা, ৰৈ গল কিমান ddx of কিমান x, আৰু ddx of সিঙ্গেল কনস্ট্যান্ট ইজ কিমান অলওয়েজ 0। তো ইয়াতে ddx of 2 minus 1 গইলে 1 হল, a2 3 ইয়াতে বহিল, ddx of x মানে কিমান 1, answer is 2x plus 3। so this is the answer of this question। মই আকৌ একবাৰ কৈ দি আছো, কোৱেশ্চনটো এটো আছিল both side তুমি ddx লৈছা, লোৱাৰ লগে লগে ddx দি কিনে y ইনটু কৰিলে dy by কিমান হ'ব, dx হ'ব। এতিয়া ddx দি কিনে ইনটু কৰিলে ddx of x² ddx of 3x ddx of কিমান 4। x² থাকিলে কি হ'ব, 2 টো আগত আহিব, 2 ৰ পৰা 1 মাইনাস হ'ব। আৰু ddx of 3x মানে 3 টো উলাই আহিল, ddx of কিমান x, আৰু ddx of সিঙ্গেল কনস্ট্যান্ট কিমান হয় 0। এতিয়া 2x 2 minus 1 কৰিলে 2x হল, 3 টো ইয়াতে বহিল, ddx of x মানে কিমান 1, আৰু 0 টো লিখিব নালাগে। so this is the answer of this question। এটা স্ক্রিনশট মাৰি কিনে থৈ দিলে হল। নেক্সট আমি আৰু এটা প্ৰ্যাকটিক্যাল লৈ আছো ইয়াতে, সেম তোমাক ওলাব দিছে dy by dx। কোৱেশ্চনটো হল x³ plus 9x² plus 3x minus 4। সেম প্ৰসেসত তুমি আৰম্ভ কৰিবা। ফার্স্ট অফ অল ইয়াতে ddx লবা, এটো সাইডত তো ddx আছেই, এটো হল কোৱেশ্চন। এতিয়া এটো সাইডত dy by dx হৈ যাব, এটো সাইডত ddx দি কিনে ইনটু কৰিলে ddx of কিমান x³ ddx of কিমান 9x² ddx of কিমান 3x ddx of কিমান 4। পাৱাৰত কিবা থাকিলে পাৱাৰটো আগত আহে আৰু পাৱাৰৰ পৰা 1 মাইনাস হয় সদায়। কনস্ট্যান্ট থাকিলে কনস্ট্যান্টটো বাহিৰত আহিব, ৰৈ গল কিমান ddx of কিমান x² ddx of 3 মানে 3 টো উলাই আহিল, ddx of কিমান ৰৈ গল x, আৰু ddx of সিঙ্গেল কনস্ট্যান্ট 0। এতিয়া এটো কিমান হ'ব, ddx of 3 minus 1 কৰিলে 2 9 ddx of x² মানে 2 2 minus 1 3 দিলু, ddx of x মানে 1 আৰু লিখিব নালাগে, 3x² plus 18x plus কিমান 3। this is the answer of this question। মই রিপিট কৰি দি আছো, কোৱেশ্চনটো এটো হয় ddx কৰিব দিছে, মই both side ddx লৈছো, ddx দি কিনে গোটেই কেইটা ইনটু কৰিছো, ইনটু কৰাৰ পিছত রুল মতে পাৱাৰত কিবা থাকিলে পাৱাৰটো আগত আহে আৰু পাৱাৰৰ পৰা 1 মাইনাস হয়। ইয়াতে 9 টো উলাই আহিল, ddx of x² মানে 3 দিলো, ইয়াতে 3 টো উলাই আহিল, ddx of x ৰৈ গল, ddx of any constant is 0।
3 বহিল ddx of x 3 minus 1 কৰিলে 2 আহে 9 বহিল x স্কয়ার মানে 2 টো আগত আহিল 2 ৰ পৰা 1 minus 3 টো বহিল ddx of x মানে কিমান 1 এটো ক্যালকুলেশন কৰিছো বাস आंसर আহিল সো এটো হল বেসিক রুল in order to solve the practicals related with what derivative এতিয়া আৰু এটা প্ৰ্যাকটিক্যাল মই ইয়াতে কৰিম এটি হল কি ddx of x to the power 5 minus log x ধৰিলো এটি উলাব দিছে তো আমাৰ ফর্মুলা আগৰ যেটো সেটিং আপ কৰিছিল হেতু মতে আগবাঢ়িম ddx both সাইডত লইলাম এটি হ'ব তোমাৰ dy by dx ddx of x to the power 5 ddx of log x to the power 5 কি হ'ব 5 আগত আহিব 5 ৰ পৰা 1 minus ddx of log x মানে 1 by x ইয়াতে আহিব 5 x to the power 4 minus 1 by x so this is the answer of this question clear হৈছে বুজি পাইছা তাৰ মানে log থাকিলে ddx of log x মানে কিমান 1 by x this is the answer of this question ফাইন এতিয়া আমি আৰু এটা প্ৰ্যাকটিক্যাল কৰিম এটো হল কিমান 3x square minus 5x plus e to the power x e to the power x থাকিলে কি হ'ব তো ফার্স্ট অফ অল তুমি ddx লৈ লবা both সাইডত ddx of 3x square ddx of 5x ddx of e to the power x ddx of 3x মানে কিমান হ'ব 3 টো উলাই আহিব আৰু এটো পাৱাৰ আগত ddx of কিমান ৰৈ যাব x square 5 টো উলাই আহিব ddx of কিমান ৰৈ যাব x আৰু ddx of e to the power x মানে অলৱেজ কিমান হয় e to the power x এতিয়া এটো দিলু স্কয়ার থাকিলে 2 টো আগত আহিব 2 ৰ পৰা 1 minus 5 ddx of x মানে 1 আৰু e to the power x 6x minus 5 plus e to the power x this is the answer of this particular question okay clear so আমি আজি এখানে আৰম্ভণি হল so this is the basic way we have to approach in order to solve the practicals related with finding out the value of dy by dx মই তোমালোকক কেইটামান questions দি দিয়া আছে এখানে ঘৰত প্র্যাকটিস কৰিবা it will helpful for all of you y equals to x square minus 2x plus 1 y equals to 3x square minus 9x plus 22 y equals to 5x cube minus 9x square plus log x plus 22 sine number y equals to 44x minus log x plus e to the power x একেটা কোৱেশ্চন তোমালোকক দিলো তোমালোকে ট্রাই কৰিবা ঘৰত কোনটো কৰিব পাৰিছা কোনটো প্ৰবলেম পাইছা এটো মোক কমেন্ট সেকশনত জনাবা তেনেহলে সেই মতে আমি কি কৰিব পাৰিম সেই কোৱেশ্চনটো সলভ কৰি কিনে তোমালোকক দেখাব পাৰিম আশা ৰাখিছো এই প্ৰ্যাকটিক্যাল মিলাক তোমালোকক বহুত হেল্প কৰিব ইন অৰ্ডাৰ টু আন্ডাৰস্ট্যান্ড দ্য কনসেপ্ট অফ হোৱাট ক্যালকুলাস যদি তোমালোকে এইটো ভিডিও চাই কিনে ভাল পাইছা তেনেহলে ডেফিনেটলি লাইক এন্ড শেয়াৰ কৰিবা আৰু নিজে কমেন্ট সেকশনত কমেন্ট কৰিবা যে কোনটো প্ৰবলেম পাইছা বা কোনটো আকৌ একবাৰ বুজাব লাগে আমি নেক্সট ভিডিও যেটো আপলোড কৰিম তাতে ইয়াৰ যেটো নেক্সট লেভেল আছে এই নেক্সট লেভেলটো আমি সলভ কৰিম এইখিনিতে এইটো ভিডিও শেষ কৰিলো I hope this video is very much helpful for all of you and if you like this videos and if you like this channel then please subscribe this channel and be with me. Thank you so much for watching this video.